মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ SMS আৰু ইমেইল আপুনি পালেনে? নিশ্চয় নাই পোৱা। ঠিক আপোনালোকৰ দৰে ময়ো পোৱা নাই। আৰু কিছুমানে উত্থাপন কৰিব বিচাৰে যে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ যি 2 লাখ টকা, এই 2 লাখ টকাটো বিজেপি কৰ্মীসকলেহে পাব নেকি? তেন্তে আহকচোন আজি এই ভিডিঅ'টিৰ জৰিয়তে সেইবোৰ কথাই আলোচনা কৰোঁ। যিহেতু অসমত ব্যাপক হাৰত শিক্ষিত যুৱক যুৱতীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে আৰু সকলো শিক্ষিত যুৱক যুৱতীকেই চৰকাৰী চাকৰি দিয়াটো সম্ভৱ নহয় বাবে অসম চৰকাৰে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে অসমৰ 2 লাখ শিক্ষিত যুৱক যুৱতীক 2 লাখ আৰু 5 লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছিল। কাৰণ এই 2 লাখ আৰু 5 লাখ টকাৰে যাতে তেওঁলোকে নিজাববীয়াকৈ এটা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হ'ব পাৰে। আৰু এই আঁচনিৰ বাবে অসমৰ যুৱক যুৱতীসকলে 2,29,145 জনে ৰেজিষ্ট্ৰেশ্যন কৰিছিল আৰু এপ্লাই কৰিছিল 1,04,091 জন শিক্ষিত যুৱক যুৱতীয়ে। আৰু প্ৰথম পৰ্যায়ৰ যিটো সাক্ষাৎকাৰ আৰম্ভ হৈ গৈছিল তাৰে 1,04,091 জন যুৱক যুৱতীৰ মাজৰে প্ৰায় সংখ্যক যুৱক যুৱতীয়ে এই প্ৰথম পৰ্যায়ৰ যিটো সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল বহু সংখ্যকে অনুপস্থিত আছিল। আৰু দ্বিতীয় পৰ্যায়ৰ যি সাক্ষাৎকাৰ লোৱা হৈছিল তাৰে কিন্তু সকলো যুৱক যুৱতীকে এই দ্বিতীয় পৰ্যায়ত সাক্ষাৎকাৰত SMS বা কল কৰা নাছিল। আমি প্ৰায় 7 জন যুৱকে এই আঁচনিত এপ্লাই কৰিছিলোঁ আৰু প্ৰথম পৰ্যায়ত আমি আটাইকেইজনে সাক্ষাৎকাৰত উপস্থিত আছিলোঁ। কিন্তু দ্বিতীয় পৰ্যায়ৰ যি সাক্ষাৎকাৰ লোৱা হৈছিল সেই সাক্ষাৎকাৰত আমাৰ 7 জন বন্ধুৰ ভিতৰত মাত্ৰ 2জনকহে ফোন কৰি মাতা হৈছিলে। আৰু তেতিয়া আমি ভাবি লৈছিলোঁ আমি 2জনে পোৱাটো প্ৰায় নিশ্চিত হৈ গৈছে। কিন্তু অৱশেষত যি 25,238 গৰাকী যুৱক যুৱতীলৈ মোবাইললৈ মেছেজ আহিছে যে তেওঁলোকে নিৰ্বাচিত হৈছে আৰু আমাৰ 2জনৰ যি মোবাইলত সেই SMS-টো বা ইমেইলটো নাহিলে আৰু এই SMS বা ইমেইল নহাত আমি 2জনে হতাশ হৈ পৰিলোঁ আৰু আমাৰ আশাত যেন চেঁচা পানী পৰিল। আৰু তেতিয়াই আমি ভাবি লৈছিলোঁ যে ছ'চিয়েল মিডিয়াত ৰাইজে যি অভিযোগ উত্থাপন কৰিছে সঁচাকৈয়ে বিজেপি কৰ্মীসকলে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি 2 লাখ টকা পাব নেকি? আমি যি 7 জন বন্ধুৱে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ইণ্টাৰভিউ দিছিলোঁ তাৰে প্ৰায়কেইজন ল'ৰাই কিন্তু বিজেপিৰ সক্ৰিয় কৰ্মী আছিল আৰু তেওঁলোকে এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পোৱাটোতো দূৰৰে কথা, তেওঁলোকে দ্বিতীয় পৰ্যায়ৰ যিটো সাক্ষাৎকাৰ তাৰো কোনো SMS বা ফোন কল নাপালে। আৰু এই ক্ষেত্ৰত চাবলৈ গ'লে যিটো নিৰ্বাচন প্ৰক্ৰিয়া হৈছে প্ৰথম পৰ্যায়ৰ ৰাইজে যিটো অভিযোগ উত্থাপন কৰিছে সেইমতে চাবলৈ গ'লে এইটো সম্পূৰ্ণ নিকা হৈছে বুলি মই ক'ব বিচাৰোঁ। বা যি কি নহওক প্ৰথম পৰ্যায়ত আমি চিলেকশ্যন নহ'লোঁ। আমি আশা ৰাখিছোঁ দ্বিতীয়ত যি 70,000 যুৱক যুৱতীক এই 2 লাখ আৰু 5 লাখ টকা দিব আমি সেইটোত পাম বুলি আশা ৰাখিছোঁ।